কংগ্ৰেছ দলটো ৰকিবুল হুছেইনৰ দললৈকে পৰিৱৰ্তন হ'ল আৰু মই আপোনালোকক এটা স্পষ্টতাৰে কথা কওঁ, যেতিয়ালৈকে ৰকিবুল হুছেইন কংগ্ৰেছ দলত থাকিব তেতিয়ালৈকে কংগ্ৰেছৰ ধ্বংসযজ্ঞ চলি থাকিব। এইটো ইতিহাসখন চাওক। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছ দলৰ পৰা যেতিয়া ওলাইছিল, একমাত্ৰ এই অভিসন্ধি ৰচা ব্যক্তিজনৰ ৰকিবুল হুছেইন ডাঙৰীয়া। মই যেতিয়া জেললৈ গৈছিলোঁ, মোকো এতিয়াও মোৰ মনত আছে, চিফ মিনিষ্টাৰৰ তেতিয়া তৰুণ গগৈৰ কাষত বহি আমাৰ বিৰুদ্ধে মিছা কুঠাৰ দেখুৱাই প্ৰেছ মিট পাতি তেখেতে আমাক জেলত পঠিয়াইছিল। আজি ভগৱানৰ এনেকুৱা কৃপা, যে ঈশ্বৰৰ এনেকুৱা কৃপা, সেই দলটো এতিয়া ৰকিবুল হুছেইনৰ দললৈ পৰিৱৰ্তন হ'ল। আৰু গৌৰৱ গগৈক আমি কৈছোঁ, আপুনিতো ধ্বংস হ'ল, আৰু ধ্বংস যিখিনি কৰিব লগা আছে, এই গৌৰৱ গগৈ আপোনাৰ সোঁৱে বা যি ৰকিবুল হুছেইন থাকিব, কেতিয়াও আপুনি এই গড় হত্যাকাৰীজনৰ ব্যক্তিজনৰ লগত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমাৰ কাৰণে ভাল দিন। ডেইলি এহেজাৰ ভোট তেখেতে যিমান ক'ব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, সিমানে এহেজাৰ ভোট অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ সপক্ষে ৰায়দান দিব।